হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ আপোনাৰ সকলোলৈ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰা অহা সকলোবোৰ কুৱেশ্যন এনচাৰ। আহক আমি সকলোৱে ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আমাৰ ফাৰ্ষ্ট কুৱেশ্যন হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল? উত্তৰ হ'ব বৰটোৱা, নগাঁৱত 1449 খ্ৰীষ্টাব্দত। চনটো লিখা আছে ইয়াত ভুল, খ্ৰীষ্টাব্দ হ'ব, এইটো চন নহয়। ছেকেণ্ড কুৱেশ্যন হ'ল অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক বা প্ৰৱৰ্তক কোন? এনচাৰ হ'ব শ্ৰীমন্ত শংকৰদেৱ। থাৰ্ড কুৱেশ্যন, শ্ৰীমন্ত শংকৰদেৱৰ পিতৃ মাতৃৰ নাম কি আছিল? উত্তৰ হ'ব পিতৃৰ নাম কুসুম্বৰ ভূঞা আৰু মাকৰ নাম সত্যসন্ধ্যা দেৱী। ফ'ৰ্থ কুৱেশ্যন, শ্ৰীমন্ত শংকৰদেৱৰ ৰচনাৱলীৰ শ্ৰেষ্ঠ গ্ৰন্থখনৰ নাম কি? কীৰ্তন। এনচাৰ। আৰু ফাইভ কুৱেশ্যন, শংকৰদেৱৰ দ্বাৰা ৰচিত কোনখন গ্ৰন্থক অসমৰ মৌচাক বুলি কোৱা হয়? কীৰ্তন গ্ৰন্থক মৌচাক বুলি কোৱা হয়। 6 নম্বৰ কুৱেশ্যন, শংকৰদেৱ কীৰ্তনখনক কোনে গ্ৰন্থৰ ৰূপ দিছিল? উত্তৰ হ'ব ৰামচৰণ ঠাকুৰ। ৰামায়ণ কোনটো কাণ্ড শংকৰদেৱে অনুবাদ কৰিছিল? ইয়াৰ উত্তৰ হ'ব উত্তৰাখণ্ড। শংকৰদেৱ বিৰচিত অন্তিমখন নাট কি? ইয়াৰ উত্তৰ হ'ব ৰাম বিজয়। শংকৰদেৱৰ মুঠ নাটৰ সংখ্যা কিমান আছিল? 6খন। শংকৰদেৱক দেৱ উপাধি কোনে দিছিল? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। উত্তৰ হ'ব মহেন্দ্ৰ কন্দলী। নেক্সট, শংকৰদেৱে কেতিয়া প্ৰথম তীৰ্থভ্ৰমণ কৰিছিল? ইয়াৰ উত্তৰ হ'ব 1403 শকত। নেক্সট, শংকৰদেৱৰ নাট্য প্ৰতিভাৰ প্ৰথম স্বাক্ষৰ ক'ত পোৱা যায়? উত্তৰ হ'ব চিহ্ন যাত্ৰাত শংকৰদেৱৰ প্ৰথম স্বাক্ষৰ ক'ত পোৱা যায়? শংকৰদেৱৰ প্ৰচাৰ কৰা ধৰ্মৰ আদৰগ্ৰন্থ কি আছিল? উত্তৰ হ'ব দ্বাদশ প্ৰচ্ছন্দ ভাগৱত। চিহ্নযাত্ৰা ৰচনা কাল কিমান? আনুমানিকভাৱে 1468 খ্ৰীষ্টাব্দ। শংকৰদেৱৰ প্ৰথম সংকলাপবিহীন নাট কি? ইয়াৰ উত্তৰ হ'ব চিহ্নযাত্ৰা। শংকৰদেৱৰ দ্বাৰা ৰচিত ভটিমা কি কি? দেৱ ভটিমা আৰু ৰাজ ভটিমা। শংকৰদেৱৰ প্ৰথম বৰগীত কোনটো? উত্তৰ হ'ব মন মেৰি ৰাম চৰণী লাগু। নেক্সট কুৱেশ্যন, শংকৰদেৱৰ দ্বাৰা ৰচিত মুঠ বৰগীতৰ সংখ্যা কিমান? ইয়াৰ উত্তৰ হ'ব 12 কৰি, অৰ্থাৎ 240টা। নেক্সট, কোন ভকত আৰুৱালী নিওঁতে শংকৰদেৱৰ বৰগীতবোৰ জুইত পৰি নষ্ট হৈছিল? উত্তৰ হ'ব কমলা গায়ন ভকত। নেক্সট, জুইত পৰি নষ্ট হোৱাৰ পিছত শংকৰদেৱৰ কিমানটা বৰগীত উদ্ধাৰ হয়? ইয়াৰ উত্তৰ হ'ব 34টা মাত্ৰ। নেক্সট কুৱেশ্যন, শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন কোন ঠাইত হৈছিল? ধোৱাহাট বেলগুৰিত শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন হৈছিল। সম্পূৰ্ণ সংস্কৃত ভাষাত লিখা শংকৰদেৱৰ গ্ৰন্থখনৰ নাম কি? ভক্তি ৰত্নাকৰ। এইটো সম্পূৰ্ণ সংস্কৃত ভাষাত লিখিছিল। নেক্সট কুৱেশ্যন, শংকৰদেৱৰ জীৱন শেষ হোৱা কাল ক'ত কটাইছিল? মানে মৃত্যুৰ আগত ক'ত কটাইছিল? এইটো হ'ব এনচাৰ কোচবিহাৰ। নেক্সট, বৰগীতবোৰক কোনে আখ্যা দিছিল কি? বাণীকান্ত কাকতি, নভেল নম্বৰ, কালিৰাম মেধি গ্ৰেট ছংছ, দেৱেন্দ্ৰনাথ বেজবৰুৱা হলি ছংছ বুলি আখ্যা দিছিল। নেক্সট হ'ল শংকৰদেৱৰ পত্নীৰ নাম কি কি? শংকৰদেৱৰ দুজনী পত্নী আছিল। এজন প্ৰথম আছিল সূৰ্যৱতী আৰু দ্বিতীয় আছিল কালিন্দিনী। ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই কেনে পালে? যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। যিহেতু আমাৰ এইখন ভিডিঅ' বনাবলৈ বহুত কষ্ট হৈছে। আপোনালোক সকলোকে এটা ৰিকুৱেষ্ট, ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব প্লিজ।